ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে মুহূৰ্তত লৈ আহিছে ডাঙৰ খবৰ। গোৱালপাৰাৰ দহিকটাত চলি আছে ৰাজ্যখনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। 1143 বিঘা ভূমি মুকলি কৰাৰ নামত এতিয়া পুৱাৰ পৰাই চলিছে প্ৰশাসনৰ হালধীয়া বুলডোজাৰ। আৰু তাৰ পাছতে চকুৰ সন্মুখতে এতিয়া ঘৰ দুৱাৰ মছজিদ মাদ্ৰাছা সকলো ভাঙি পেলোৱা হৈছে। আৰু বছৰ বছৰ ধৰি বসবাস কৰি অহা লোকসকলে এতিয়া প্ৰশাসনৰ সন্মুখত হিয়া ঢাকুৰি কান্দিছে। হাতত মাটিৰ কাগজ লৈ কেইগৰাকীমান উচ্ছেদিতই কান্দি কান্দি উল্লেখ কৰিলে যে আমি ককা আজু ককাৰ দিনৰে পৰা এই প্ৰান্তত বসবাস কৰিছোঁ আৰু আমাক বাছি বাছি উচ্ছেদ নকৰিব, ৰাজ্য চৰকাৰলৈ আমাৰ এয়া অনুৰোধ বুলি উল্লেখ কৰা পৰিলক্ষিত হ'ল। এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। আমি ককা আজু ককাৰ দিনৰে পৰা ইয়াত আছোঁ বুলি মন্তব্য প্ৰকাশ কৰিছে উচ্ছেদিতই। আমাক বাছি বাছি উচ্ছেদ নকৰিব বুলি উল্লেখ কৰিছে উচ্ছেদিতই। গোৱালপাৰাত কান্দি কান্দি উচ্ছেদিতই কৰিছে হাহাকাৰ, কিয়নো পুৱা 8 বজাৰ পৰাই আৰম্ভ হৈছে উচ্ছেদ অভিযান। অনাগত 2টা দিন চলিব উচ্ছেদ অভিযান। হাতত মাটিৰ কাগজ লৈ উচ্ছেদিতই হিয়া ভঙা কান্দোন আৰম্ভ কৰিছে। আমাৰ জন্ম ইয়াত, আমি খহনীয়াগ্ৰস্ত মানুহো নহয়, আমি এই ভূমিত পূৰ্বৰে পৰা আছোঁ আৰু আমাক ইয়াতেই ভূমিৰ অধিকাৰ দিয়ক বুলি দাবী উত্থাপন কৰিছে উচ্ছেদিতই। গোৱালপাৰাৰ দহিকটাত পুৱাৰে পৰা চলিছে উচ্ছেদ অভিযান আৰু উচ্ছেদ অভিযানৰ টুকুৰা খবৰ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাই আছোঁ। উচ্ছেদ অভিযানৰ দুখুৰীয়া ছবিয়ে জুৰুলা কৰিছে উচ্ছেদিতক। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ টাইমিটৰ দৰ্শকসকলক জনাই আছোঁ। দৃশ্যাংশ দেখুৱাই আছোঁ। পুৱাৰ ভাগৰ পৰাই ইতিমধ্যেই আৰম্ভ হৈছে উচ্ছেদ অভিযান। আৰক্ষী নিৰাপত্তাৰক্ষীৰ সৈতে কিদৰে খণ্ডযুদ্ধত লিপ্ত হৈছে উচ্ছেদিত জনতা, সেই দৃশ্যাংশ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক দেখুৱাই আছোঁ। আৰু কান্দি কান্দি উচ্ছেদিত জনতাই কেমেৰাৰ সন্মুখত উল্লেখ কৰা মন্তব্য আছে, সেই মন্তব্য প্ৰথমে শুনাই লৈছোঁ। কিয় এনেকা চৰকাৰে আমাৰ লগত আমাৰ মুছলমান হৈ কাৰণে আমাক টাৰ্গেট কৰি এনেকা কৰি হাৰাশাস্তি কৰি আছে। সেইটো আমাৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ চিয়ামৰ লগত অনুৰোধ এটা, আমাৰ যেনেকাই হওক আমাক ইয়াতে ভৰসা দিব লাগিব। আমাৰ জাগা কত নাই, আমি ইয়াৰে মানুহ, আমি কোনো নদী ভাঙা আহিব মানুহ নাই যে আমি নদী ভাঙা মানুহ ইয়াতে আহি বসবাস কৰি আছো, সেনেকাও নহয়। আমি ইয়াতে আমাৰ দাদা যুগৰ পৰা আমাৰ দাদাহঁত ইয়াতে মৃত্যু কৰিছে। আমি ইয়াতে আমি কবই নোৱাৰো যে আমি চৰৰ পৰা আহি কেনে ইয়াতে আমি অৱস্থান কৰি ইয়াতে বসবাস কৰি আছো। আমি এতিয়া কবই নোৱাৰো। আমাৰ আটা এতিয়া দেউতাৰ 70 বছৰ হৈ গেল, আমাৰ মৰিব লগা হ'ল। তথাপি আমাৰ চৰকাৰে কিয় আমাক এনেকা বাছি বাছি টাৰ্গেট কৰি কেনা মুছলমানৰ বেছি কাৰণে আমাক এনেকে এটা এটা ঘৰ বাছি বাছি আমাক উচ্ছেদ কৰি আছে। এইটো বেয়া কথা। এতিয়া চৰকাৰে আমাক আচলতে নিৰহ মানুহ কাৰণে আমাক চাইছে, এইটো আমাক ভাগি আছে নিৰহ মানুহ কাৰণে। আমি ইয়াতে আমাৰ আটাহন, আমাৰ দেউতাহন ইয়াতে জন্ম, আমাৰ আটাহনো ইয়াতে জন্ম। আমি পূৰ্ব কালৰ পৰা ইয়াতে আছো। আমাৰ ডুবাপাৰা আৰু ডুবাপাৰা লুপ্তচৰ একে সময়ৰ গাঁও। আমি ইয়াতে হয়তো আমাৰ আটাহন অলপ দুখীয়া আছিল, সেইকাৰণে হয়তো মাটি খান্দি পাট্টা কৰিব পৰা নাই। আমাৰ ওচৰৰ মাটিখন পাট্টা কৰিছে, তাৰ ওচৰৰ মাটি পাট্টা কৰিছে, এইটো সৌ চাইডৰ মাটিও পাট্টা কৰিছে। তেতিয়া আমাৰ আটাহনৰ চলা নাই, ইমান কিবা পইচা পাতি নাছিল কাৰণে কৰিব পৰা নাই। তথাপিও আমাৰ এইটো ৰিবুনু খাজ আমি খাজনা দিয়ে আছো চৰকাৰক। কেইটা বছৰ ধৰি আমাৰ খাজনা বন্ধ কৰিছে, লোৱা নাই। এইটো কাৰণে আমাৰ এটা এটা হয়তো আমি ৰিবুনু মানুহ এটা এটা বাছি বাছি আমাৰ উচ্ছেদ কৰা হৈ আছে, বাৰ্তা দিয়া হৈছে। কিন্তু আমাৰ এইটো যোনটো ফৰেষ্ট এৰিয়া পেলাইছে সেইটো হ'ল আমাৰ এই ৰাস্তাৰ দক্ষিণ পিনে, কিন্তু আমাৰ উত্তৰ পিনে নাই। প্ৰায় মানুহে ইয়াৰ ৰিভিনিউ বেলেঞ্চ, তথাপিও আমাৰ আটা পিতা সকলোৱে প্ৰায় 80-90 বছৰ ধৰি ৰিভিনিউ বেলেঞ্চ ভাটিয়াপাৰা আৰু এনে সোণাপুৰ বুলি কয়। তথাপিও
ডুবাৰ পৰা লুপ্তচৰ আৰু আমাৰ যি এই অত্যাচাৰ আমি সহ্য কৰিব নোৱাৰি তথাপিও চাওক ইপিনে পাত্তা আছে ইপিনে নাই ভাঙি আছে যধে মধে অত্যাচাৰ অকল মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ ওপৰত অত্যাচাৰ আমি ইমান ইমান কি আমি মানুহ নহয় নেকি আমি মানুহ নহয় ভাবি আছে যে হিমন্ত মামাই অকল টাৰ্গেট কৰি আছে যে মুছলমান সম্প্ৰদায়সকল লোকসকলক আমি কি নিষেধ কৰি দিম গণতন্ত্ৰ অধিকাৰ আছে আমাৰ প্ৰত্যেকটো অধিকাৰ আমাৰ আতা পিতাৰ অধিকাৰ আছে ভাৰত স্বাধীন কৰিছে আমাৰ আতা পিতাই আমাৰ 61 পৰা বাৰ্তা দিয়া হৈছে এতিয়া কি লাগে আপোনাৰ কি আমাৰ উচিত সংস্থাপন লাগে আৰু যাতে মামাই আমাক কাগজ পাতি যায় আমি যাতে উচিত ন্যায় পাওঁ পৰা বাৰ্তা দিয়া হৈছে কিন্তু আমাৰ এইটো যোনটো ফৰেষ্ট এৰিয়া পেলাইছে এইটো হ'ল আমাৰ এই ৰাস্তাৰ দক্ষিণ পিনে কিন্তু আমাৰ উত্তৰ পিনে নাই প্ৰায় মানুহে ইয়াৰ ৰিভিনিউ বেলেঞ্চ তথাপিও আমাৰ আতা পিতা সকলোৱে প্ৰায় 80-90 বছৰ ধৰি ৰিভিনিউ বেলেঞ্চ ভাটিয়াপাৰা আৰু এনে সোণাপুৰ বুলি কয় তথাপিও ডুবাৰ পৰা লুপ্তচৰ আৰু আমাৰ যি এই অত্যাচাৰ আমি সহ্য কৰিব নোৱাৰি তথাপিও চাওক ইপিনে পাত্তা আছে ইপিনে নাই ভাঙি আছে যধে মধে অত্যাচাৰ অকল মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ ওপৰত অত্যাচাৰ আমি ইমান ইমান কি আমি মানুহ নহয় নেকি আমি মানুহ নহয় ভাবি আছে যে হিমন্ত মামাই অকল টাৰ্গেট কৰি আছে যে মুছলমান সম্প্ৰদায়সকল লোকসকলক আমি কি নিষেধ কৰি দিম গণতন্ত্ৰ অধিকাৰ আছে আমাৰ প্ৰত্যেকটো অধিকাৰ আমাৰ আতা পিতাৰ অধিকাৰ আছে ভাৰত স্বাধীন কৰিছে আমাৰ আতা পিতাই আমাৰ 61 পৰা বাৰ্তা দিয়া হৈছে এতিয়া কি লাগে আপোনাৰ কি আমাৰ উচিত সংস্থাপন লাগে আৰু যাতে মামাই আমাক কাগজ পাতি যায় আমি যাতে উচিত ন্যায় পাওঁ পৰা বাৰ্তা দিয়া হৈছে কিন্তু আমাৰ এইটো যোনটো ফৰেষ্ট এৰিয়া পেলাইছে এইটো হ'ল আমাৰ কিয় এনেকা চৰকাৰে আমাৰ লগত আমাৰ মুছলমান হৈ কাৰণে আমাক টাৰ্গেট কৰি কেনা এনেকা কৰি হাৰাশাস্তি কৰি আছে সেইটো আমাৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ চিয়ামৰ লগত অনুৰোধ এটা আমাৰ যেনেকাই হওক আমাক ইয়াতে ভৰসা দিব লাগিব আমাৰ জাগা কত নাই আমি ইয়াৰে মানুহ আমি কোনো নদী ভাঙা আহিব মানুহ নাই যে আমি নদী ভাঙা মানুহ ইয়াতে আহি বসবাস কৰি আছো সেনেকাও নহয় আমি ইয়াতে আমাৰ দাদা যুগৰ পৰা আমাৰ দাদাহঁত ইয়াতে মৃত কৰিছে আমি ইয়াতে আমি কবই নোৱাৰো যে আমি চৰৰ পৰা আহি কেনে ইয়াতে আমি সংস্থান কৰি ইয়াতে বসবাস কৰি আছো আমি এতিয়া কবই নোৱাৰো আমাৰ আটা এতিয়া দেউতাৰ 70 বছৰ হৈ গেল আমাৰ মৰিব লগা হ'ল তথাপি আমাৰ চৰকাৰে কিয় আমাক এনেকা বাচি বাচি টাৰ্গেট কৰি কেনা মুছলমানক হৈছে কাৰণে আমাক এনেকা এটা এটা ঘৰ বাচি বাচি আমাক উচ্ছেদ কৰি আছে এইটো বেয়া কথা এতিয়া চৰকাৰে আমাক আচলতে নিৰহ মানুহ কাৰণে আমাক চাই এইটো আমাক ভাগি আছে নিৰহ মানুহ কাৰণে আমি ইয়াতে আমাৰ আতাহন আমাৰ দেউতাহন ইয়াতে জন্ম আমাৰ আতাহনো ইয়াতে জন্ম আমি পূৰ্ব কালৰ পৰা ইয়াতে আছো আমাৰ ডুবাপাৰা আৰু ডুবাপাৰা লুপ্তচৰ একে সময়ৰ গাঁও আমি ইয়াতে হয়তো আমাৰ আতাহন অলপ দুখীয়া আছিল সেইকাৰণে হয়তো মাটি খান্দি পাট্টা কৰিব পৰা নাই আমাৰ ওচৰৰ মাটিখন পাট্টা কৰিছে তাৰ ওচৰৰ মাটি পাট্টা কৰিছে এইটো সৌ চাইডৰ মাটিও পাট্টা কৰিছে তেতিয়া আমাৰ আতাহনৰ চলা নাই ইমান কিবা পইচা পাতি নাছিল কাৰণে কৰিব পৰা নাই তথাপিও আমাৰ এইটো ৰিভিনিউ খাজ আমি খাজনা দিয়ে আছো চৰকাৰক কেইটা বছৰ ধৰি আমাৰ খাজনা বন্ধ কৰিছে লোৱা নাই এইটো কাৰণে আমাৰ এটা এটা হয়তো আমি ৰিভিনিউ মানুহ এটা এটা বাচি বাচি আমাৰ উচ্ছেদ কৰা হৈ আছে কিয় এনেকা চৰকাৰে আমাৰ লগত আমাৰ মুছলমান হৈ কাৰণে আমাক টাৰ্গেট কৰি কেনা এনেকা কৰি হাৰাশাস্তি কৰি আছে সেইটো আমাৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ চিয়ামৰ লগত অনুৰোধ এটা আমাৰ যেনেকাই হওক আমাক ইয়াতে ভৰসা দিব লাগিব আমাৰ জাগা কত নাই আমি ইয়াৰে মানুহ আমি কোনো নদী ভাঙা আহিব মানুহ নাই যে আমি নদী ভাঙা মানুহ ইয়াতে আহি বসবাস কৰি আছো সেনেকাও নহয় আমি ইয়াতে আমাৰ দাদা যুগৰ পৰা আমাৰ দাদাহঁত ইয়াতে মৃত কৰিছে আমি ইয়াতে আমি কবই নোৱাৰো যে আমি চৰৰ পৰা আহি কেনে ইয়াতে আমি সংস্থান কৰি ইয়াতে বসবাস কৰি আছো আমি এতিয়া কবই নোৱাৰো আমাৰ আটা এতিয়া দেউতাৰ 70 বছৰ হৈ গেল আমাৰ মৰিব লগা হ'ল তথাপি আমাৰ চৰকাৰে কিয় আমাক এনেকা বাচি বাচি টাৰ্গেট কৰি কেনা মুছলমানক হৈছে কাৰণে আমাক এনেকা এটা এটা ঘৰ বাচি বাচি আমাক উচ্ছেদ কৰি আছে এইটো বেয়া কথা এতিয়া চৰকাৰে আমাক আচলতে নিৰহ মানুহ কাৰণে আমাক চাই এইটো আমাক ভাগি আছে নিৰহ মানুহ কাৰণে আমি ইয়াতে আমাৰ আতাহন আমাৰ দেউতাহন ইয়াতে জন্ম আমাৰ আতাহনো ইয়াতে জন্ম আমি পূৰ্ব
কালৰ পৰা ইয়াতে আছো। সকালৰ পৰা ইয়াতে আছে। আমাৰ ডুবাপাৰা আৰু ডুবাপাৰা লুপ্তচৰ একে সময়ৰ গাঁও। আমি ইয়াতে হয়তো আমাৰ আটাখন অলপ দুখীয়া আছিল, সেইকাৰণে হয়তো মাটি খান্দি পাট্টা কৰিব পৰা নাই। আমাৰ ওচৰৰ মাটিখন পাট্টা কৰিছে, তাৰ ওচৰৰ মাটি পাট্টা কৰিছে, এইটো সৌ চাইডৰ মাটিও পাট্টা কৰিছে। তেতিয়া আমাৰ আটাখনৰ চলা নাই, ইমান কিবা পইচা পাতি নাছিল কাৰণে কৰিব পৰা নাই। তথাপিও আমাৰ এইটো ৰিবুনু খাজ, আমি খাজনা দিয়ে আছো চৰকাৰক। এই কেইটা বছৰ ধৰি আমাৰ খাজনা বন্ধ কৰিছে, লোৱা নাই। এইটো কাৰণে আমাৰ এটা হয়তো আমি ৰিবুনু মানুহ এটা বাছি আমাৰ উচ্ছেদ কৰা হৈ আছে। কিয় এনেকা চৰকাৰে আমাৰ লগত আমাৰ মুছলমান হৈ কাৰণে আমাক টাৰ্গেট কৰি এনেকা কৰি হাৰাশাস্তি কৰি আছে। সেইটো আমাৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ চিয়ামৰ লগত অনুৰোধ এটা, আমাৰ যেনেকাই হওক আমাক ইয়াতে হৰজম দিব লাগিব। আমাৰ জাগা কত নাই, আমি ইয়াৰে মানুহ, আমি কোনো নদী ভাঙা আহিব মানুহ নাই যে আমি নদী ভাঙা মানুহ ইয়াতে আহি বসবাস কৰি আছো, সেনেকাও নহয়। আমি ইয়াতে আমাৰ দাদা যুগৰ পৰা আমাৰ দাদাখন ইয়াতে মৃত্যু কৰিছে। আমি কবই নোৱাৰো যে আমি চৰৰ পৰা আহি কেনে ইয়াতে আমি অৱস্থান কৰি ইয়াতে বসবাস কৰি আছো। আমি এতিয়া কবই নোৱাৰো। আমাৰ আটা এতিয়া দেউতাৰ 70 বছৰ হৈ গেল, আমাৰ মৰিব লগা হ'ল। তথাপি আমাৰ চৰকাৰে কিয় আমাক এনেকা বাছি টাৰ্গেট কৰি মুছলমানক হৈছে কাৰণে আমাক এনেকে এটা ঘৰ বাছি আমাক উচ্ছেদ কৰি আছে। এইটো বেয়া কথা। এতিয়া চৰকাৰে আমাক আচলতে নিৰহ মানুহ কাৰণে আমাক চাইছে, এইটো আমাক ভাগি আছে নিৰহ মানুহ কাৰণে। আমি ইয়াতে আমাৰ আটাহন, আমাৰ দেউতাহন ইয়াতে জন্ম, আমাৰ আটাহনো ইয়াতে জন্ম। আমি পূৰ্ব কালৰ পৰা ইয়াতে আছো। সকালৰ পৰা ইয়াতে আছে। আমাৰ ডুবাপাৰা আৰু ডুবাপাৰা লুপ্তচৰ একে সময়ৰ গাঁও। আমি ইয়াতে হয়তো আমাৰ আটাখন অলপ দুখীয়া আছিল, সেইকাৰণে হয়তো মাটি খান্দি পাট্টা কৰিব পৰা নাই। আমাৰ ওচৰৰ মাটিখন পাট্টা কৰিছে, তাৰ ওচৰৰ মাটি পাট্টা কৰিছে, এইটো সৌ চাইডৰ মাটিও পাট্টা কৰিছে। তেতিয়া আমাৰ আটাখনৰ চলা নাই, ইমান কিবা পইচা পাতি নাছিল কাৰণে কৰিব পৰা নাই। তথাপিও আমাৰ এইটো ৰিবুনু খাজ, আমি খাজনা দিয়ে আছো চৰকাৰক। এই কেইটা বছৰ ধৰি আমাৰ খাজনা বন্ধ কৰিছে, লোৱা নাই। এইটো কাৰণে আমাৰ এটা হয়তো আমি ৰিবুনু মানুহ এটা বাছি আমাৰ উচ্ছেদ কৰা হৈ আছে। কিয় এনেকা চৰকাৰে